হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। ৰাজ্যৰ যিসকল মানুহে 2025 বৰ্ষত যিহেতু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ যিখন ফাইনেল লিষ্ট প্ৰকাশ পাইছে, যিখন বাতৰি অলৰেডি প্ৰকাশ পাইছে, সেইখন বাতৰি তেওঁলোকৰ যিখন ফাইনেল লিষ্টত তেওঁলোকৰ নামবিলাক কেনেকৈ চাব লাগে বা যিখন অফিচিয়েল পৰ্টেলত যিখন নামবিলাক শ্ব' কৰি আছে, সেইখিনি অৰিজিনেলি 2025 বৰ্ষৰ যিহেতু ঘৰৰ লিষ্ট নে 2018 যিখন যিহেতু ঘৰৰ চৰকাৰী ঘৰ আছিল, সেইখন লিষ্ট সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে যিসকল মানুহে আজিৰ এইখন ভিডিঅ' চাই আছে, তেওঁলোকৰ কাৰণে আজিৰ এইখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ যে 2025 বৰ্ষৰ যিবিলাক মানুহৰ যিহেতু কৰিছে, তেওঁলোকৰ ফাইনেল লিষ্টখন অৰিজিনেলি প্ৰকাশ পাইছে নেকি বা যিখন লিষ্ট চাবলৈ পাইছে, এই লিষ্টখন কেতিয়াৰ সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব। ফেক এণ্ড ৰিয়েল সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব। যদি যিহেতু কৰিছিল চৰকাৰী ঘৰৰ বাবে, তেনেহ'লে আজিৰ এইখন ভিডিঅ' সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত যিখন লিষ্ট চাবলৈ পাইছে, যিহেতু ঘৰৰ যিখন ফাইনেল লিষ্ট ইয়াত যিখন শ্ব' কৰি আছে স্ক্ৰীণত, আৰু এইখন লিষ্ট সঁচাকৈ 2025 বৰ্ষৰ যিখন যিহেতু কৰিছে যিসকল মানুহৰ সেইখন লিষ্ট নেকি সম্পূৰ্ণ চাব পাৰিব। ইয়াত চাবলৈ হৈছে আৱাজ প্লাছ কেটেগৰী ৱাইজ ডাটা চামৰি টোটেল। ইয়াত সম্পূৰ্ণ লিষ্টবিলাক দিয়া আছে। সম্পূৰ্ণ যিসকল মানুহৰ ইয়াত এপ্ৰুভ হৈছে চৰকাৰী ঘৰৰ বাবদ, যিসকল মানুহে পইচা লাভ কৰিব, তেওঁলোকৰ কাৰণে যিখন ফাইনেল লিষ্ট, ইয়াত তেওঁলোকৰ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাই যাব বা ইয়াৰ পৰা তেওঁলোকৰ নিজৰ নাম লগতে সম্পূৰ্ণ ডিটেইলছবিলাক ইয়াত দিয়া আছে। আৰু ইয়াত যিখন তেওঁলোকৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, এই ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সহায়ত আপুনি সম্পূৰ্ণ চেক কৰিব পাৰিব এইখন অৰিজিনেলি 2025 বৰ্ষৰ যিসকল মানুহে যিহেতু কৰিছিল, সেইসকল মানুহৰ ইয়াত লিষ্টত নাম আছে নেকি সম্পূৰ্ণ আপুনি চাব পাৰিব। ইয়াত যেতিয়া আপুনি থ্ৰী ডটৰ পৰা ফাইণ্ড অপশ্যনত গৈ আপোনাৰ নামটো চাৰ্চ কৰিব, যিহেতু আপুনি 2025 বৰ্ষৰ অৰ্থাৎ নিৰ্বাচনৰ কিছুদিন আগত যিহেতু কৰিছিল ঘৰে ঘৰে গৈ আপোনাৰ নামটো যেতিয়া চাৰ্চ কৰিব, ইয়াত আপোনাৰ নামটো শ্ব' নকৰিব, কাৰণ এইখন লিষ্ট হ'ল 2018 বৰ্ষত যিখন যিহেতু কৰিছিল চৰকাৰী ঘৰৰ যিহেতু ঘৰৰ লিষ্ট, সেইখন লিষ্টত যিসকল মানুহৰ নাম আহিছে বা যিসকল মানুহে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে অলৰেডি ফেব্ৰুৱাৰী মাহত, সেইসকল মানুহৰ লিষ্ট বা যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা পোৱা নাই 2018-19 বৰ্ষৰ যিবিলাক যিহেতু ঘৰৰ লিষ্ট, সেইখন লিষ্ট। আৰু আপুনি সেইখন চেক কৰাৰ কাৰণে গুগলত গৈ চাৰ্চ কৰি দিব লাগিব পোনপ্ৰথমে risreporting.nic.in, আৰু তাৰপিছত এছা লৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন অফিচিয়েল পেজ, এইখন পেজত আহিব। আৰু ইয়াৰ পৰা আপোনাৰ পোনপ্ৰথমে যদি মোবাইলত চাইছে, তেনেহ'লে থ্ৰী ডটৰ পৰা ডেস্কটপ ছাইট মোডটো কৰি ল'ব, নহ'লে হোম অপশ্যনত গৈ আপুনি ইয়াত যিকেইটা অপশ্যন আছে ৰিপৰ্টছ অপশ্যনৰ পৰা একেবাৰে তলত আহিলে আপুনি ইয়াত সম্পূৰ্ণ চাবলৈ পাব আৱাজ প্লাছ ৰিপৰ্টছ বা এই যিটো দিয়া আছে, ইয়াৰ ওপৰত যিটো চাবলৈ হৈছে ইয়াত যিখন লিষ্ট আৱাজ প্লাছৰ লিষ্ট, সেইখন প্ৰথম যিটো 1 নম্বৰ যিটো দিয়া আছে, সেইখন হ'ল আপোনাৰ 2018 বৰ্ষৰ যিসকল মানুহে চৰকাৰী ঘৰ পইচা লাভ কৰিছে, তেওঁলোকৰ যিখন ভেৰিফাই লিষ্ট, সেইখন লিষ্ট আপুনি ইয়াৰ পৰা চাব পাৰিব। আৰু ইয়াত চাবলৈ হৈছে আপুনি MIC ৰিপৰ্টৰ পৰা আছাম ছিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ ব্লক ছিলেক্ট কৰিব, তাৰপিছত আপোনাৰ গাঁও পঞ্চায়তৰ নামটোৰ পৰা ছিলেক্ট কৰি ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব, তেতিয়া আপোনাৰ সেই লিষ্টখন চাব পাৰিব। কিন্তু এতিয়ালৈকে আপোনাৰ 2025 বৰ্ষৰ যিখন যিহেতু ঘৰৰ যিখন লিষ্ট, সেই লিষ্টখন এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। আৰু যেতিয়া এপ্ৰুভ হ'ব সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম কেনেকৈ লিষ্টবিলাক চাব লাগিব। আৰু ইয়াত যিখন চৰকাৰী ঘৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, যিকোনো এটা মই ইয়াত প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাই 2025 বৰ্ষৰ যিসকল মানুহে যিহেতু কৰিছিল, তেওঁলোকৰ যিটো ঘৰৰ লিষ্ট ফাইনেল লিষ্টত তেওঁলোকৰ নামটো আহিছে নে নাই সেইটো চেক কৰিবলৈ হ'লে ইয়াত যিখন আৱাজ প্লাছ ৰিপৰ্টছ, ইয়াত 3টা অপশ্যন দিয়া আছে, যেনেকৈ কেটেগৰী ৱাইজ আৱাজ প্লাছ ডাটা চামৰি, এইখনত যেতিয়া আপুনি ক্লিক কৰিব, তেতিয়া 2025 বৰ্ষত যিসকল মানুহে চৰকাৰী ঘৰৰ টকা সোমাইছে 2018-19 বৰ্ষৰ যিহেতু ঘৰৰ সেইখন লিষ্ট চাব পাৰিব। অৰ্থাৎ 2 নম্বৰ যিটো দিয়া আছে আৱাজ প্লাছ ষ্টেটাছ অফ পিৰিয়ডি লিষ্ট ভেৰিফিকেশ্যন, এইটো সেই আগৰ লিষ্টত যিসকল মানুহৰ নামটো অন্তৰ্ভুক্ত হৈছে সেইটো শ্ব' কৰিব। কিন্তু 3 নম্বৰত যিটো চাবলৈ হৈছে আৱাজ প্লাছ কেটেগৰী ৱাইজ ডাটা চামৰি, ইয়াত যেতিয়া ক্লিক কৰিব, তেতিয়া ইয়াৰ পৰা আপোনাৰ পোনপ্ৰথমে MIC ৰিপৰ্ট, ইয়াত অল ষ্টেটছৰ পৰা আপোনাৰ আছামটো ছিলেক্ট কৰিব, তাৰপিছত আপোনাৰ ইয়াত ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব, ইয়াত অসমৰ সকলোবিলাক জিলাৰ নামটো শ্ব' কৰিব, তাৰপিছত ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ব্লক নেমটো ছিলেক্ট কৰিব লাগিব।
আৰু তাৰপিছত আপোনাৰ ব্লক নামটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত চাবলৈ পাইছে গ্ৰাম পঞ্চায়ত বা আপোনাৰ গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰিব। সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত সাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া আপুনি এনেকৈ লিষ্টবিলাক যিটো চাবলৈ পাইছে এই লিষ্টৰ পৰা আপোনাৰ যিকোনো এটা ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপুনি পোনপ্ৰথমে ইয়াৰ পৰা কপি কৰি ল'ব আৰু কপি কৰি লোৱাৰ পিছত আপুনি অলপ ওপৰত আহিব আকৌ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন অফিচিয়েল পেজ ইয়াৰ পৰা আপুনি চাবলৈ পাইছে আৱাৰ চব এনেকৈ দিয়া আছে ষ্টক হোল্ডাৰ অপশ্যনৰ পৰা আপুনি IAY PMAY যি বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাবলৈ পাইছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপুনি সেই নম্বৰখন কপি কৰিব পেষ্ট কৰিব আৰু তাৰপিছত ইয়াত যিখন কেপচা যিটো দিয়া আছে ঠিক একেদৰে আপোনাৰ কেপচাখন ইয়াত বহাই দিব আৰু বহাই দিয়াৰ পিছত আপুনি সম্পূৰ্ণ তথ্যখন চাব পাৰিব। এখন 2025 বৰ্ষৰ যিহেতু কৰা ঘৰৰ মানুহৰ নাম না 2018 বৰ্ষৰ ঘৰৰ লিষ্ট সম্পূৰ্ণ আপোনাৰ লিষ্টখন ইয়াত চাবলৈ যেতিয়া আপুনি এনেকৈ বেনিফিচিয়াৰী ডিটেইলছখন চেক কৰিব তেতিয়া সম্পূৰ্ণ ডিটেইলছখিনি আহি যাব আৰু ইয়াত চাবলৈ পাইছে তেওঁলোকৰ ইয়াত একেবাৰে তলত যেতিয়া আহিব তেতিয়া সম্পূৰ্ণ চাব পাৰিব ইয়াত কেতিয়া চৰকাৰী ঘৰৰ লিষ্টত কোনটো যিহেতু ঘৰৰ লিষ্টৰ নাম আহিছে ইয়াত সম্পূৰ্ণ চাবলৈ পাইছে 18/2/2019 18/2/2019 এইখন যিহেতু কৰিছিল অৰ্থাৎ বৰ্তমানলৈকে 2025 বৰ্ষৰ যিবিলাক মানুহৰ যিহেতু কৰিছে চৰকাৰী ঘৰৰ বাবে এতিয়ালৈকে লিষ্টবিলাক প্ৰকাশ হোৱা নাই।